হাই এভৰিৱান, কি খবৰ সকলোৰে? সকলো ভালে আছেনে? আৰু ইমান গৰমৰ মাজত যে বৰষুণটো দিছে কেনেকুৱা লাগিছে বাৰু? মোৰ কিন্তু খুব ভাল লাগিছে আৰু সঁচাকৈ কামনা কৰিছিলোঁ বৰষুণ দিয়াৰ কাৰণে, কাৰণ যিমান গৰম পৰিছিল সকলোৰে কিমান কষ্ট হৈছিল নহয়নে? আৰু ইমান গৰমত মানে সৰু ল'ৰা ছোৱালী বা ডাঙৰ সকলোৰে মানে বেমাৰ আজাৰৰ পৰা ইমান হৈ আছিলে, এইকেইদিন শুনি আছিলোঁ। আৰু অকণ বৰষুণটো দিয়া এতিয়া দেহা মন চব হাত পৰি গৈছে, খুব ভাল লাগিছে। আৰু আজি ৰাতিপুৱা আমাৰ এখেতে ৰাখিলে পুৱাই এই লোকেল মুৰ্গী দেখিলে চাগে, আৰু লোকেল মাছ ৰাখিলে। আৰু দেখিছে এই ৰাতিপুৱাৰ পৰা পাকঘৰত তেৱে সোমাইছে। কাৰণটো কি বুজি পাইছেনে? এয়া মোৰ শিয়ালৰ নিচিনা গাল দুখন চাওকচোন, কি হৈ গ'ল মোৰ, ইমান ফুলি গৈছে গাল চাল, বিষ, ভালদৰে খাব নোৱাৰোঁ, বিষৰ টেবলেট খাই আছোঁ বাৰু। খাব ইমান নালাগে যদিও উপায় নাই, মইতো চলিব লাগিব। গতিকে 12 ঘণ্টাৰ মূৰে মূৰে টেবলেট খাইছোঁ আৰু সেইকাৰণে এনেকৈ টেপটেপাই কথা পাতিব পাৰিছোঁ। আৰু এখেতে বনাই আছে এতিয়া মেগী। মোক সোমাব দিয়া নাই বাৰু পাকঘৰত, নিজে গৈছে আজি আগজাচি। এনেতো অলপমান হেলা কৰে, তথাপি ৰান্ধিব যায় বাৰু, নোযোৱা নহয়, এনেকুৱা নহয় যে নাযায়। আৰু তেওঁ বনালে কাৰণ পুতেকৰ ফৰমাইচ আছিলে মেগী খাব। এনেই আমাৰ ব্ৰেকফাষ্টত কেতিয়াও মেগী খোৱা নাযায়, আমি ল'ৰাকো নিদিওঁ এনেকৈ ৰাতিপুৱাই মেগী চেগি খাবলৈ। কিন্তু আজি অলপ বেলেগ হৈ গ'ল আৰু কাৰণ মই যিহেতু পাকঘৰত নাই, তেৱে সোমাইছে আৰু ঋষভেও কৈ থকাৰ কাৰণে মই কৈছোঁ হ'ব দিয়া, একো নাই, মেগীটো বনাই দিয়া, বেলেগ বনাব গ'লে টাইমো লাগে বহুত। আৰু আমি এনেকৈ গাখীৰ চাহ খালোঁ আৰু মেগী খাই অকণমান লাইটলি ব্ৰেকফাষ্টটো খালোঁ আৰু আজি। আৰু লগত কল চল লৈ লৈছিলোঁ। আৰু টিকলাই যে কেনেকুৱা ফূৰ্তি পাইছে মেগী পাই। আৰু দেউতাক থাকিলে তাৰ অকণমান বেছি হৈ যায়, মানে হেৰিটো। মোৰ লগত ইমান সাহস নাপায় বাৰু যি টি খাবলৈ বা যি টি কৰিবলৈ, যি নহওক আৰু আজি খাইছে আৰু ফূৰ্তি পাইছে, তাৰ কাৰণে এটা দিনত আমি সেইখিনি কৰিছোঁ আৰু। তাৰপিছত আহিলে তেখেতে পাকঘৰত, মোক সোমাব নালাগে বুলি কৈছিল, কিন্তু নোসোমালে জানো হ'ব। অলপমান ৰেডি কৰি দিলোঁ, হেল্প কৰি দিলোঁ অলপমান। মছলা চছলা খুন্দি দিলোঁ, পিঁয়াজখিনি তেখেতে কাটিছে বৰ ধুনীয়াকৈ, তেওঁ চুৰিৰে কাটে আৰু মইতো কটাৰীদি কাটোঁ। তেওঁ সেইখিনি কাটি লৈছে আৰু বাকী আদা নহৰু পেষ্ট এইখিনি মই কৰি দিলোঁ, বা কিবাকিবি এনেকৈ হেল্প কৰি দি আছোঁ আৰু অলপমান পাকঘৰত। আৰু মাছো ভাজিছে এফালে, আৰু এফালে মাংস বহাইছে। আৰু দেখিছেনে, তেওঁ ভিডিঅ' কৰাত লাগিছে। আজি তেওঁ ভাবিছে নিজে ভিডিঅ' বনাম, কাৰণ মই জানেই মই যে ৰন্ধাৰ সময়ত ভিডিঅ' বনাওঁ। তেওঁ মানে লৈছে, কিন্তু কিবা এটা মানে এইটো কি কয়, ষ্টেণ্ডটোত অকণমান প্ৰব্লেম এটা আছে, কম দামৰ ষ্টেণ্ডডাল, গতিকে অকণমান কিবা এটা লুজ আছে, সেইকাৰণে তেওঁ কিবা এটা অসুবিধা পাইছে। মই ঠিক ঠাক কৰি দি আছোঁ। আৰু এইপিনে মাছ বহাইছে, কিন্তু বহুত তেল চিটিকি আছিল, একদম ফ্ৰেছ মাছ, মানে পূৰা জীয়াই থকা মাছ আছিল আৰু তেল চিটিকি আছিল, সেইকাৰণে মই অকণমান লাগি দিলোঁ। আৰু পাকঘৰটোতো এৰি দিব পাৰি, ধুনীয়াকৈ বনায়, কিন্তু কি হ'ব লাষ্টত যিটোহে অৱস্থা হয় পাকঘৰৰ, বাচনে চাব নে পাকঘৰত তেল চিটিকনি চাব। গতিকে এনেকুৱা হৈ যায় লাষ্টত পাকঘৰটোত সোমাই একদম মানে আইডিয়ালেছ হৈ যাওঁ, কোনফালৰ পৰা চাফা কৰিম। সেইকাৰণে মই অলপ মাজে মাজে ভিজিট দি আছোঁ আৰু পাকঘৰত গৈ পেলাই। আৰু ভাত চাত মই বহাই দিলোঁ, তেওঁ এনেকৈ মাংস বনালে, মাছটো বনালে। দালি বটা খাই ভাল পায়, সেইকাৰণে মই দালি বটা অকণমান টেঙা দি বনাই দিলোঁ মিক্সিত। তাৰপিছত সেনেকৈ বাচন বৰ্তন অকণমান ধুই দিছোঁ। আৰু তেওঁৰ মতে বনাইছে, বেছিকৈ পিঁয়াজ দি বনাইছে আজি, কিন্তু ফুল ৰেচিপিটো আজি দিয়া নহ'ল, কাৰণ টিকলাও অকণমান দিগদাৰি কৰি আছে। আৰু গৰমত তিনিওটা পাকঘৰত সোমাই ঠেলা হেঁচাকৈ আমাৰ কিছুমান বস্তু নহ'ল, আৰু কোনোবা এজন আহিছিলে মাজতে, গতিকে ভিডিঅ'টো ভালদৰে নহ'ল। কিন্তু আমি দিনটোত কি কি কৰিলোঁ সেইখিনি দেখাবলৈ এনেকৈ ভিডিঅ'টো বনাই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। তাৰপিছত ফাইনেল লুক এয়া মাংসৰ, খাবলৈ সঁচাকৈ বহুত ভাল লগা হৈছিলে। আৰু এই টিকলাৰ ভাত, তাৰ কাৰণে অকণমান জোলটো বেছিকৈ ৰাখি দিছে, আৰু আমাৰ কাৰণে মাংসটো অকণমান শুকান টাইপৰ বনাইছে, আৰু টেঙাটো জোলটো বনাইছেই। আৰু এনেকৈ আমি ছাৰ্ভ কৰি দি দিলোঁ ভাত, আৰু খাবলৈ দিলোঁ। ইয়াতে গা পা ধুলে আৰু কিবাকিবি কৰিলে বাৰু, ভাত চাত ধোৱাৰ পিছত কৰি মেলি এনেকৈ খাবলৈ বহিলে। আৰু আমাৰ টিকলাই এনেকৈ ধুনীয়াকৈ চেলেকিহে আছে, দেখিছেনে মাংস? কিছুমানে মাংস পালে কেনেকুৱা কৰে, আৰু সি মাংস এনেকৈ চেলেকি আছে হাতেৰে। তাৰ মতলবটো হ'ল তাক দেউতাকে খুৱাই দিব লাগে। আৰু এয়া মাছ টানা টানি দিয়া দি এনেকুৱা চলি আছে, আৰু লাষ্টত গৈ তাক দেউতাকে খুৱাই দিব লগা হ'ব। আৰু আমাৰ টিকলাই আচলতে টেঙা ভাল পায়, দেউতাকেও ভাল পায়, দুয়োটাই মানে মাংসতকৈ টেঙাটোহে বেছি খালে।
আৰু দেখিছেনে দুয়োটা জেৰক্স কপি এনেকৈ বহিছে যে মই সেইকাৰণে এইখিনি ভিডিঅ' কৰি আছোঁ। চাবলৈ ইমান জমনি লাগে, দুয়োটা একদম জেৰক্স। কমেণ্টত জনাব দেই হয়নে নহয়। তাৰপিছত এনেকৈ দুয়োটাই খাই আছে ভাত। আৰু যিটো গৰম পৰিছে মানে খাবলৈ ল'বলৈ একো মন নোযোৱা হৈছে। তাৰপিছত যি নহওক গোটেইকেইটাই খাই মেলি ল'লোঁ আৰু অকণমান ৰেষ্ট কৰি গা পা ধুই এঠাইলৈ যাব ওলাইছিলোঁ। এঠাইলৈ মানে বিশেষ নহয়, এনেই অলপ বজাৰ চব্জি তবজি এইবিলাক কিবা কিবি বজাৰ কৰিব লগা আছে, ফল মূল। আৰু যাব ওলাওঁতে এনেকৈ আহিলে নহয় পাৰ্চেল এটা। আৰু মই ভাবিলোঁ কোনে পঠালে মোলৈকে পাৰ্চেল, মইতো একো অৰ্ডাৰ কৰা নাই এইকেইদিন। তাৰপিছত নাই, এনেকুৱা দীঘল বস্তুটো মোৰ হ'ব নোৱাৰে। হয়, এইটো আছিলে ঋষভৰ পাৰ্চেল দেই। ঋষভে যেতিয়া গম পালোঁ, দেউতাকৰ মোবাইলৰ পৰা সি এডাল ধনু এটা অৰ্ডাৰ কৰিছিল। এসপ্তাহমান হ'ল তেতিয়া অৰ্ডাৰ কৰিছিলে, মই গমেই নাপাওঁ। তাক ধনুকাৰ লাগে, আছে কিন্তু ধনুকাৰ আগৰো সৰু সৰু চাইজ, তাৰ পচন্দ নহয়। আৰু এই ধনুকাৰ লগাৰ আঁৰত এটা ৰহস্য আছে। সি মানে খুব কেইদিনমান ৰামায়ণ চালে। এইটো কি চেনেল কয়, 111ত আছে, এয়াৰটেল ডিছত। সেইটো চেনেলত সি ৰামায়ণ খুব চালে। ৰামায়ণতো ৰামক দেখা পালে, আৰু ৰামক দেখা পাই কেইদিনমান খুব তাৰ ধনুকাৰৰ চখ আহি গ'ল। ঘৰত সৰুডাল আছিলে, সৰুডাল ওলাই যায়, মানে খুলি যায় কিবা জইনটো, সেইকাৰণে তাক এডাল লগা হ'ল। আকৌ এডাল আনিলেহি। আৰু যেতিয়াই যি চাই মানে, যেতিয়া হনুমান চাব, হনুমানৰ নিচিনা ৰূপ ল'ব খোজে। আকৌ এতিয়া ৰামায়ণ চাই ৰামায়ণৰ কাৰণে লগা হ'ল, ধনুকাৰ লগা হ'ল, এনেকুৱা আৰু দিনটোতো নুশুৱেই। ছানডে দিনাখন নুশুৱে আৰু মানে উঠিব ৰাতিপুৱা দেৰিকৈ, আৰু এনেকৈ দিনটো তাৰ লগত মিছামিচি টাইম পাছ কৰি থাকিব লাগে আমি। আমাৰো মানে কি হৈ যায়, কেতিয়াবা মন নহ'লেও বা বেলেগ কাম কিবা থাকিলেও তাৰ লগত এনেকৈ ব্যস্ততাত তাকতো ৰাখিবই লাগিব। তেনেকৈ মানে কিছুমান কৰি থাকিব লগা হৈ যায়। তাৰপিছত তাৰ লগত এনেই অকণমান টাইম পাছ কৰিলোঁ। ইফালে দেউতাকে কিবা এটা কামত লাগি আছিলে, আৰু মই তাক এনেকৈ, আৰু সি ইফালে ৰেডি হৈছে, সি ওলাই যাবলৈ ৰেডিয়ে হৈছে। আৰু এনেকৈ তাৰ লগত অকণমান কিবা কিবি খেলাৰ নিচিনা কৰি আছোঁ। ধনুকাৰডালো চলাই সি ভাল পাইছে আৰু খুব মানে কৰি আছিলে, মানে আপত্তি কৰি আছিলে নিদিয়া তোমালোকে। ইমান খেলা বস্তু লয়, য'ত যি দেখে, যিটো মন যায় সেইটো মানে পূৰা কাজিয়া কৰি ল'ব, লৈ পেলাই সাঁচি থৈ দিব, কিন্তু খেলিব নাজানে। তাৰ লগত মানুহ মানে মইহে খেলিব লাগিব, ফ্ৰেণ্ডৰ লগতো তেনেকৈ খেলিব নাজানে। তাৰপিছত এনেকৈ কৰি মেলি এতিয়া আমি যাম, আৰু আজিলৈকে আহোঁ। ভিডিঅ'টি চাই কেনে পালে জনাব। আজিলৈকে বাই বাই, টেক কেয়াৰ।